পুনৰ সমাজত সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। এইবাৰ মছজিদৰ ইমামৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী মছজিদৰ ইমামৰ কামনাৰ বলি হৈছে। ইয়াহিয়া আহমেদ নামৰ ইমামগৰাকীৰ ওপৰত এই অভিযোগ উত্থাপন হৈছে আৰু লগতে এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত স্থানীয় ৰাইজে কৰায়ত্ব কৰিছে, তাৰ পাছত আৰক্ষীক গতাই দিছে। হোজাইত সংঘটিত হৈছে এই সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সবিশেষ আমি লৈ আহিছো আৰু এইদৰে যদি এইবাৰ মছজিদৰ ইমামৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে হোজাইৰ বৰবালিত এই ঘটনা সংঘটিত হৈছে। ৰমজান মাহ চলি আছে, ৰমজান মাহ চলি থকাৰ মাজতে এই পবিত্ৰ ৰমজান মাহতে এনেধৰণৰ কুকাণ্ডত লিপ্ত হৈছে মছজিদৰ ইমামৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী আৰু মছজিদৰ ইমাম ইয়াহিয়া আহমেদৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইমামজনে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে স্থানীয় সচেতন ৰাইজে ইমামগৰাকীক কৰায়ত্ব কৰিছে আৰু পৰৱৰ্তী সময়ত আৰক্ষীক গতাই দিছে বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিতে দেৱস্থান আৰক্ষীয়ে আটক কৰিছে ইমামজনক। দেৱস্থান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ মালাকৰে গ্ৰেপ্তাৰ কৰিছে ধৃত ইমামজনক। আৰু লগতে এই লম্পট ইমাম ইয়াহিয়া আহমেদৰ ঘৰ চৌধুৰী বজাৰৰ চাৰিং পথাৰত বুলিও জানিব পৰা গৈছে। আৰু এইদৰে পুনৰ ৰাজ্যত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা, কিয়নো এতিয়া ৰমজান মাহ চলি আছে, পবিত্ৰ ৰমজানৰ মাহ চলি আছে আৰু সকলোৱে ৰোজা ৰাখি আছে, উপবাসে আছে, ভগৱানক প্ৰাৰ্থনা কৰিছে। আৰু তেনে সময়ছোৱাত এগৰাকী মছজিদৰ ইমামে এনেধৰণৰ নিকৃষ্ট কাণ্ডত লিপ্ত হৈছে, এনেধৰণৰ কুকাণ্ডত লিপ্ত হৈছে এগৰাকী মছজিদৰ ইমাম। আৰু সেই মছজিদৰ ইমামগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে, ইয়াহিয়া আহমেদৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন কৰিছে আৰু সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইমামগৰাকীক। আৰু লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত দোষীয়ে যাতে কঠোৰ শাস্তি লাভ কৰে সেয়া দাবী জনাইছে স্থানীয় ৰাইজে। আৰু লগতে হোজাইৰ বৰবালিত এই জঘন্য ঘটনা সংঘটিত হৈছে। মুহূৰ্তত ভাষ্য আছে আগবঢ়াই। হয়, আজি দেৱস্থান থানাৰ অন্তৰ্গত এখন মছজিদৰ এজন ইমাম নাম ইয়াহিয়া আহমেদ, তেখেতে প্ৰায় দীৰ্ঘদিনৰ পৰা 14 বছৰীয়া নাবালিকা কিশোৰী এগৰাকীক যৌন নিৰ্যাতন চলাই আছিল। আৰু সেই কথা গম পাই স্থানীয় ৰাইজে নিজে সামাজিক দায়িত্ব পালন কৰি ইমামজনক কৰায়ত্ব কৰে আৰু কৰায়ত্ব কৰি দেৱস্থান আৰক্ষীক সমজাই দিয়ে। আৰু দেৱস্থান আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে তাৎক্ষণিক বিহিত ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক নিজৰ জিম্মালৈ লৈ গৈছে। এই মুহূৰ্ততে আমি দীৰ্ঘদিনৰ পৰা কৈ আছো যে হোজাই জিলাত শিশুৰ বিৰুদ্ধে অপৰাধবোৰ দিনক দিনে বৃদ্ধি পাই আছে আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি যি জঘন্য কাণ্ড সংঘটিত হ'ল, এই জঘন্য কাণ্ড গামোচা জিলা সমিতিৰ ফালৰ পৰা ধিক্কাৰ জনোৱা হৈছে। আৰু আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছো যে অতি সোনকালে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰি কাষ্টডিয়েল ট্ৰায়েলৰ অভিযুক্তক কাষ্টডিয়েল ট্ৰায়েলৰ ব্যৱস্থা কৰিব লাগে আৰু কঠোৰছে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110।